নমস্কাৰ জনাইছোঁ সকলোকে। পিছবেলা ভাগলৈ আইতাহঁতৰ ঘৰ ফালে ওলাই গৈছিলোঁ যোৱাকালি। আৰু বতৰৰ ফল বোলে বতৰত খাব লাগে, সেইকাৰণে গ'লোঁ আইতাহঁতৰ ঘৰত, মানে পেহীহঁতৰ ঘৰৰ পৰা ৰবাব টেঙা চুৰ কৰিবলৈ বুলি। আৰু গছত দেখিলোঁ ৰবাব টেঙা নাই, আৰু 2-3টামানে লাগি আছে বাৰু। আৰু কষ্টৰ ফল বোলে মিঠা, চাওক এতিয়া এইটো ফল মিঠাই নে টেঙাই নে, এতিয়া কষ্ট কৰিছোঁ, বাকী খালেহে গম পোৱা হ'ব কেনেকুৱা হ'ব টেঙাটো। বাকী এটা পাৰিছোঁহে, শান্তিৰ লগত লৈ আহিছিলোঁ। আৰু এইজোপাৰ পৰা 2টামান পাৰি লওঁ বুলি ল'লোঁ। আৰু প্ৰায় গছত টেঙা নাইকিয়া হৈছেগৈ, আপোনালোকে দেখিছেই। আৰু এতিয়া পাৰি হৈ গ'ল, 3টামান পাৰি ল'লোঁ। আৰু এইবোৰ চাওক পেহীহঁতৰ বাৰীত মাটি কঁঠালো লাগি আছে, আৰু শান্তি মোৰ সহায় কৰি দিছে, দেখিছে নাই। আৰু এইফালে এজোপা আমলখিও লাগি আছে বাৰু পেহীহঁতৰ। বাকী পিছফালে জলফাইও লাগি আছে, ফল মূল একেবাৰে কি নাচাবা, বাৰী একেবাৰে ভৰি আছে। আৰু আইতাহঁতৰ ঘৰলৈ আহিলোঁ টেঙাকেইটা লৈ। এইফালে আইতাও বহি আছে বাৰান্দাত, এইফালে দাইও বহি আছে। আৰু দাখন লৈ আহিলোঁ আইতাহঁতৰ ঘৰৰ পিছফালে, কলপাত এখন কাটি লওঁ বুলি। আৰু কলপাতত টেঙা খাই ভালেই লাগে বাৰু। তাৰপিছতে দাই ছোৱালীজনীৰ লগত লৈ ল'লোঁ, আৰু এইখন ভীমকলৰ কলপাত এখন কাটি ল'লোঁ। কাটি টুকুৰা কৰি লৈ ধুনীয়াকৈ চাফাকৈ ধুই ল'লোঁ। আৰু এতিয়া বাৰীলৈ যাওঁ ব'লক। আৰু দেখিছেনে বাৰু, একেবাৰে ৰ'দ নাইকিয়াই হ'লগৈ। টেঙাটো ৰ'দত খাইহে ভাল লাগে। আৰু মই ঘৰৰ পৰা ইটো সিটো কৰি আজৰি হৈ আহোঁতে আৰু 2:30মানেই বাজিলেগৈ। আৰু এতিয়া টেঙা গুচাই থাকোঁতে আইতা আহিলে খবৰ ল'বলৈ, কিনো খাইছোঁ বুলি চাবলৈ আহিছে। আৰু বাকী আইতাই নাখায় বাৰু। আৰু আমি 3জনীয়ে খাম বুলি লৈছোঁ। এইফালে আহি দেখিলেনে গৃহস্থ ওলালেহি। গৃহস্থ মানে টেঙাৰ গৃহস্থ দেই। পেহী ঘৰতে আছিলে জাককেইটাক লৈ পেলাই। পিছফালে আমি 2জনীয়ে এইটো কাম কৰিলোঁ। বাকী গামলাত জলকীয়া নিমখ লৈ আহিছিলোঁ আইতাহঁতৰ ঘৰৰ পৰা। এইফালে জাককেইটাক এনেকৈয়ে দি দিছোঁ, আমিতো বিজলকীয়া মছৰি খাম ন। আৰু এতিয়া টেঙাটো কাটিলোঁ হয়, 3টা টেঙা আমি 2জনীয়ে খাইছোঁ, মানে দাই ছোৱালীজনী আৰু মই খাবলৈ বুলি ল'লোঁ। এটা ডাঙৰ ঘটনা ঘটিলে নহয়, মানে দাই ছোৱালীজনী আগদিনাখন পেলু দৰৱ খাইছিলে। বাকী তাই খাবলৈ নাপালে, আৰু দাইক অকণমান দিলোঁ, মই খালোঁ, খৰিক দিলোঁ, তেনেকৈ দি ভাগ কৰি খালোঁ, আৰু ভাল লাগিলে খাই। আৰু ওচৰতে আইতা বহি আছে, মানে চাফা কৰি আছে। মই কৈছিলোঁ যে আইতাই কামত সহায় কৰি দিয়ে বুলি, ইটো সিটো। এয়া চাওক ধুনীয়াকৈ চাফা কৰি খাই গৈছোঁ, আইতাই চাফা কৰি গৈছে। আৰু টেঙাখিনি খাই থাকোঁতে হুলস্থুল নহয়, তৰালিয়াই দাই ছোৱালীজনী হুলস্থুল কৰিছে, মই খাবলৈ নাপালোঁ, আজি কিয় টেঙা খাবলৈ আহিলে বুলি। তাইৰ কথাকেইটা শুনকচোন। আপুনি আজি আহিবলৈ পালে নেকি খাবলৈ? কটা দিন বা মই পাহৰি থাকিলোঁ নহয়, তাই চবে মোক আগতে খাব দে।